নাই বিদায় নহয় দিয়াচোন। এতিয়া হাজোৰ যিমানখিনি মহিলাৰ নাম গোটেইখিনি আছে, তেওঁলোকে মানে এতিয়া চুবুৰীয়ে ৰৈ আছে। এতিয়া ধুপৰগুৰি সত্ৰৰ ওচৰতো মহিলা ৰৈ আছে, সকলোতে মহিলাবিলাক ৰৈ আছে যে সুমন হৰিপ্ৰিয়া আহিছে। মানে মোৰ মানে এতিয়া মানে ৰাইজে ভাবিছে সুমন বাইদেউ বিদায় ল'বলৈ আহিছে। চকু মাৰি দেখা গৈছে হাজোৱাৰী চৰকাৰে নেকি? নাই মহিলাসকলে মানে এতিয়া মানে ডিঙিত ধৰাধৰিকৈ কান্দিছেতো, কাৰণ মইতো বিদায় লোৱা নাই নহয়। কিন্তু আপোনাক আজিও কিন্তু সুমন হৰিপ্ৰিয়া জিন্দাবাদ কিন্তু আজি সকলোৱে কৈ আছে। কিন্তু অথচ আপুনি কিন্তু 2026 হাজো সমষ্টিৰ নিৰ্বাচন নেখেলে, কিন্তু স্থানীয় ৰাইজে ভাবি আছে যে সুমন হৰিপ্ৰিয়াক আকৌ 2026 ভোট দিব নেকি হাজোৰ ৰাইজে? তাৰমানে কি মহিলাসকলে মানে এতিয়াও ৰৈ আছে যে মোক এইটো চুবুৰীত টানি লৈ যাব, সেইটো চুবুৰীত ৰৈ যাব, মানে মোক গাড়ীত বহিবলৈ দিয়া নাই। গতিকে এই মৰমটো যিটো, এই মৰম মানুহে যদি জনপ্ৰতিনিধিয়ে যদি ৰাইজৰ মৰম পায়, গতিকে ইয়াতকৈ আৰু ভাগ্য কি আছে? নিজকে মই বহুত ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আৰু এই মৰমখিনি মোৰ হাজোৰ মৰমখিনি মোৰ সদায় থাকিব। গতিকে সমষ্টি বা বিধায়িকা হিচাপে বিদায় হ'লেও যে তেখেত সমষ্টিৰ জীয়াৰী হিচাপে মই মানে বিদায় ল'বলৈ মোৰ কঠিন হ'ব। নাই বিদায় নহয় দিয়াচোন। এতিয়া হাজোৰ যিমানখিনি মহিলাৰ নাম গোটেইখিনি আছে, তেওঁলোকে মানে এতিয়া চুবুৰীয়ে ৰৈ আছে। এতিয়া ধুপৰগুৰি সত্ৰৰ ওচৰতো মহিলা ৰৈ আছে, সকলোতে মহিলাবিলাক ৰৈ আছে যে সুমন হৰিপ্ৰিয়া আহিছে। মানে মোৰ মানে এতিয়া মানে ৰাইজে ভাবিছে সুমন বাইদেউ বিদায় ল'বলৈ আহিছে। চকু মাৰি দেখা গৈছে হাজোৱাৰী চৰকাৰে নেকি? নাই মহিলাসকলে মানে এতিয়া মানে ডিঙিত ধৰাধৰিকৈ কান্দিছেতো, কাৰণ মইতো বিদায় লোৱা নাই নহয়। কিন্তু আপোনাক আজিও কিন্তু সুমন হৰিপ্ৰিয়া জিন্দাবাদ কিন্তু আজি সকলোৱে কৈ আছে। কিন্তু অথচ আপুনি কিন্তু 2026 হাজো সমষ্টিৰ নিৰ্বাচন নেখেলে, কিন্তু স্থানীয় ৰাইজে ভাবি আছে যে সুমন হৰিপ্ৰিয়াক আকৌ 2026 ভোট দিব নেকি হাজোৰ ৰাইজে? তাৰমানে কি মহিলাসকলে মানে এতিয়াও ৰৈ আছে যে মোক এইটো চুবুৰীত টানি লৈ যাব, সেইটো চুবুৰীত ৰৈ যাব, মানে মোক গাড়ীত বহিবলৈ দিয়া নাই। গতিকে এই মৰমটো যিটো, এই মৰম মানুহে যদি জনপ্ৰতিনিধিয়ে যদি ৰাইজৰ মৰম পায়, গতিকে ইয়াতকৈ আৰু ভাগ্য কি আছে? নিজকে মই বহুত ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আৰু এই মৰমখিনি মোৰ হাজোৰ মৰমখিনি মোৰ সদায় থাকিব। গতিকে সমষ্টি বা বিধায়িকা হিচাপে বিদায় হ'লেও যে তেখেত সমষ্টিৰ জীয়াৰী হিচাপে মই মানে বিদায় ল'বলৈ মোৰ কঠিন হ'ব। নাই বিদায় নহয় দিয়াচোন। এতিয়া হাজোৰ যিমানখিনি মহিলাৰ নাম গোটেইখিনি আছে, তেওঁলোকে মানে এতিয়া চুবুৰীয়ে ৰৈ আছে। এতিয়া ধুপৰগুৰি সত্ৰৰ ওচৰতো মহিলা ৰৈ আছে, সকলোতে মহিলাবিলাক ৰৈ আছে যে সুমন হৰিপ্ৰিয়া আহিছে। মানে মোৰ মানে এতিয়া মানে ৰাইজে ভাবিছে সুমন বাইদেউ বিদায় ল'বলৈ আহিছে। চকু মাৰি দেখা গৈছে হাজোৱাৰী চৰকাৰে নেকি? নাই মহিলাসকলে মানে এতিয়া মানে ডিঙিত ধৰাধৰিকৈ কান্দিছেতো, কাৰণ মইতো বিদায় লোৱা নাই নহয়। কিন্তু আপোনাক আজিও কিন্তু সুমন হৰিপ্ৰিয়া জিন্দাবাদ কিন্তু আজি সকলোৱে কৈ আছে। কিন্তু অথচ আপুনি কিন্তু 2026 হাজো সমষ্টিৰ নিৰ্বাচন নেখেলে, কিন্তু স্থানীয় ৰাইজে ভাবি আছে যে সুমন হৰিপ্ৰিয়াক আকৌ 2026 ভোট দিব নেকি হাজোৰ ৰাইজে? তাৰমানে কি মহিলাসকলে মানে এতিয়াও ৰৈ আছে যে মোক এইটো চুবুৰীত টানি লৈ যাব, সেইটো চুবুৰীত ৰৈ যাব, মানে মোক গাড়ীত বহিবলৈ দিয়া নাই। গতিকে এই মৰমটো যিটো, এই মৰম মানুহে যদি জনপ্ৰতিনিধিয়ে যদি ৰাইজৰ মৰম পায়, গতিকে ইয়াতকৈ আৰু ভাগ্য কি আছে? নিজকে মই বহুত ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আৰু এই মৰমখিনি মোৰ হাজোৰ মৰমখিনি মোৰ সদায় থাকিব। গতিকে সমষ্টি বা বিধায়িকা হিচাপে বিদায় হ'লেও যে তেখেত সমষ্টিৰ জীয়াৰী হিচাপে মই মানে বিদায় ল'বলৈ মোৰ কঠিন হ'ব।